নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম তোমালোকৰ হিন্দী পাঠৰ অন্তৰ্গত মেৰী ৰাজস্থান যাত্ৰা নামৰ পাঠটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাবা বুলি আশা কৰিলোঁ। গতিকে আহা এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1 তোমালোকক এটা প্ৰশ্নৰ 4টা উত্তৰ দিছে আৰু সেই 4টা উত্তৰৰ পৰা শুদ্ধটো বিচাৰি উলিয়াব লাগে। আৰু ইয়াৰে কুৱেশ্যন নম্বৰ ক'ত দিয়া আছে, নিকিতা अपनी राजस्थान यात्रा के अनुभवों को लिखकर। यार उत्तर হ'ব ऑप्शन ई, अखबार में प्रकाशित करना चाहती थी। क्वेश्चन नंबर ख, पिताजी ने निकिता से कहा था कि वे लोग इस बार राजस्थान की सैर करने जाएंगे। यार उत्तर হ'ব ऑप्शन अ, सर्दी की छुट्टियों में। তাৰপিছত দিয়া আছে क्वेश्चन नंबर ग, जयपुर को गुलाबी शहर कहते हैं क्योंकि। यार उत्तर হ'ব यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है। क्वेश्चन नंबर घ, निकिता के राजस्थान यात्रा में निम्नलिखित स्थानों के दर्शन का सही क्रम क्या रहा। उत्तर হ'ব ऑप्शन आ, जयपुर, उदयपुर, माउंट आबू और जैसलमेर। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 2 পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে কুৱেশ্যন নম্বৰ ক'ত দিয়া আছে, निकिता ने गुवाहाटी से दिल्ली तक की यात्रा किस रेलगाड़ी से की। यार उत्तर হ'ব निकिता ने गुवाहाटी से दिल्ली तक की यात्रा राजधानी एक्सप्रेस से की। क्वेश्चन नंबर ख, राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। उत्तर হ'ব राजस्थान का स्वर्ण शहर जैसलमेर शहर को कहा जाता है। क्वेश्चन नंबर ग, राजस्थान के किस स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है। उत्तर হ'ব राजस्थान के पुष्कर झील के पास विश्व प्रसिद्ध ऊँटों का मेला लगता है। क्वेश्चन नंबर ख, राजस्थान के एक प्रसिद्ध नृत्यों का नाम उल्लेख करो। उत्तर হ'ব राजस्थान के एक प्रसिद्ध नृत्य का नाम है घुमर नृत्य। ইয়াৰ পিছত তোমালোকক তলত উল্লেখ কৰা শব্দবোৰৰ দুটা দুটা সমাৰ্থক শব্দ লিখিবলৈ দিছে আৰু ইয়াৰে প্ৰথমতে দিয়া আছে সাগৰ। সাগৰৰ সমাৰ্থক শব্দ হ'ব সমুদ্ৰ और জলধি। তাৰপিছত দিয়া আছে পেৰ। পেৰৰ সমাৰ্থক শব্দ হ'ব তৃণ और তৰু। তাৰপিছত দিয়া আছে পুস্তক। পুস্তকৰ সমাৰ্থক শব্দ হ'ব কিতাপ और গ্ৰন্থ। তাৰপিছত দিয়া আছে পক্ষী। পক্ষীৰ সমাৰ্থক শব্দ হ'ব চিৰিয়া और বিহক। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 2 বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছে আৰু তলৰ বাক্যবিলাক তোমালোকক ভালদৰে পঢ়িবলৈ দিছে। ইয়াৰে 1 নম্বৰত দিয়া আছে লিখিত পৰীক্ষা के बाद मौखिक परीक्षा होगी। 2 নম্বৰত দিয়া আছে दर्पक मत बनो निडर बनो। 3 নম্বৰত দিয়া আছে प्रश्न सरल था या कठिन। এই বাক্য তিনিটাৰ লিখিতৰ বিপৰীত হৈছে মৌখিক, দৰ্পকৰ বিপৰীত হৈছে নিডাৰ আৰু সৰলৰ বিপৰীত হৈছে কঠিন। তাৰপিছত তোমালোকক এনেকুৱা যিকোনো 20টা বিপৰীতাৰ্থ শব্দ লিখিবলৈ দিছে আৰু এই 20টা বিপৰীতাৰ্থ শব্দ মই তোমালোকক সহায়ৰ বাবে লিখি দিছোঁ। ইয়াৰে প্ৰথমটো হৈছে শত্ৰু। শত্ৰুৰ বিপৰীতাৰ্থ শব্দ হ'ব মিত্ৰ। অমৃত হ'লে হ'ব বিষ, অনুৰাগ হ'লে বিৰাগ, বিধৱা হ'লে সাধৱা, বৰদান হ'লে অভিশাপ, সগুণ হ'লে নিৰ্গুণ, বন্ধন হ'লে মুক্তি, সুলভ হ'লে দুৰ্লভ, পণ্ডিত হ'লে মূৰ্খ, পৰিচিত হ'লে অপৰিচিত, পচন্দ হ'লে নাপচন্দ, পক্কা হ'লে কচ্চা, প্ৰধান হ'লে গৌণ, জন্ম হ'লে মৃত্যু, প্ৰাচীন হ'লে আধুনিক, পাপ হ'লে পুণ্য, প্ৰশংসা হ'লে নিন্দা, প্ৰিয় হ'লে অপ্ৰিয়, আকাশ হ'লে পাতাল और আকৰ্ষণ হ'লে বিকৰ্ষণ। কুৱেশ্যন নম্বৰ 3 তোমালোকক উদাহৰণত দিয়াৰ নিচিনাকৈ ক চিহ্ন ব্যৱহাৰ কৰিয়ে যিকোনো 5টা বাক্য লিখিবলৈ দিছে আৰু ইয়াৰে 5টা বাক্য মই তোমালোকক লিখি দিছোঁ। 1 নম্বৰ
मैंने रहीम को उनका किताब दे दिया। 2 नंबर, अपना कीमती चीज़ों को संभाल कर रखना चाहिए। 3 नंबर, कुछ बातें दूसरों को नहीं बताना चाहिए। 4 नंबर, अच्छे लोगों को सम्मान मिलना चाहिए। और 5 नंबर, दूसरों को कभी भी निशा नहीं दिखाना चाहिए। क्वेश्चन नम्बर 3 ख তোমালোকক উদাহৰণত দিয়া নিচিনাকৈ সে চিহ্ন ব্যৱহাৰ কৰি যিকোনো 5টা বাক্য লিখিবলৈ দিছে। ইয়াতো মই তোমালোকক 5টা বাক্য লিখি দিছোঁ। 1 नंबर, गुरुजी हमें अच्छे से पढ़ाते हैं। 2 नंबर, रहीम ने दुकानदार से फल खरीदा। 3 नंबर, बिकी से ज़्यादा मुझे प्रवाल अच्छा लगता है। 4 नंबर, फूल से ही फल होते हैं। और 5 नंबर, माफ़ी मांगने से कोई छोटा नहीं हो जाता। क्वेश्चन नम्बर 4 তোমালোকক তলত উল্লেখ কৰা বাক্যবিলাক সকাৰাত্মক, নকাৰাত্মক নে প্ৰশ্নবোধক চিনাক্ত কৰিবলৈ দিছে। আৰু ইয়াৰে 1 নম্বৰত তোমালোকক দিয়া আছে কিতাপ কি কিমান কিয়া হে। এইটো আমি সকলোৱে জানো, এইটো হৈছে প্ৰশ্নবোধক বাক্য। তাৰপিছত 2 নম্বৰত দিয়া আছে मैंने रेगिस्तान नहीं देखा है। ইয়াৰ উত্তৰ হ'ব এইটো নকাৰাত্মক বাক্য। 3 नंबर, हम राजस्थान घूमने गए थे। এইটো হ'ব सकारात्मक বাক্য। 4 नंबर, दीपा नाचना नहीं जानती। এইটো হ'ব नकारात्मक বাক্য। 5 नंबर, बच्चा कैसे गिर गया। এইটো হ'ব प्रश्नবোধক বাক্য। 6 नंबर, इस जंगल में जानवर नहीं है। এইটো হ'ব नकारात्मक বাক্য। আৰু 7 नंबर, मैंने ताजमहल देखा है। এইটো হ'ব सकारात्मक বাক্য। শেষত তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।